নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। নামনি অসমত বিঘাই বিঘাই অবাধ বেদখল ৮০ বিঘা ভূমিত চলিব প্ৰশাসনৰ বোলডজাৰ নীতি। নামনি অসমত এইবাৰ চৰকাৰৰ ফালৰ পৰা বৃহৎ উচ্ছেদ অভিযান চলোৱা হ'ব। সন্দেহযুক্ত লোকক বনাঞ্চল এৰি দিয়াৰ সকিয়নি বন বিভাগৰ ফালৰ পৰা। বজালী বৰপেটাৰ পিছত এইবাৰ বঙাইগাঁৱত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান। ৭ দিনৰ সময়সীমা ইতিমধ্যেই বান্ধি দিয়া হৈছে প্ৰশাসনৰ ফালৰ পৰা। কঠোৰ হৈ পৰিছে এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্ট। প্ৰায় ৮০ বিঘা মাটিত যোগীঘোপা এলেকাত চলিব এই বোলডজাৰ। ঐতিহাসিক ভৈৰৱচূড়া সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ বাবে এতিয়া সাজু হৈ পৰিছে চৰকাৰ প্ৰশাসন। নামনি অসমৰ বনাঞ্চলত বিঘাই বিঘাই ভূমিত এইবাৰ প্ৰশাসনে চলাব এই বোলডজাৰ নীতি। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। বহুদিনৰ অন্তত অৱশেষত সংবাদমেল অনুষ্ঠিত কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। আৰু আজি সংবাদমেল অনুষ্ঠিত কৰিয়েই নগাঁও লোকসভাৰ উপ নিৰ্বাচনক লৈ গৌৰৱ গগৈৰ মন্তব্য। ১০০% জয়লাভ কৰিব বুলি আশাবাদী গৌৰৱ গগৈ। নগাঁও উপ নিৰ্বাচনত কংগ্ৰেছে ১০০% জয় হোৱাটো নিশ্চিত বুলি মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। লগতে গৌৰৱৰ মন্তব্য, য'ত য'ত বিজেপিৰ মুখ্যমন্ত্ৰী আছে তাতে মুখ্যমন্ত্ৰীৰ পৰিয়াল ধনী হৈছে। এনে মডেল সৃষ্টি কৰা হৈছে যাতে বিজেপিৰ মুখ্যমন্ত্ৰীৰ পৰিয়াল ধনী হ'ব পাৰে। এনে মডেল সৃষ্টি হৈছে য'ত বিজেপিলৈ গৈ মুখ্যমন্ত্ৰী মন্ত্ৰী হ'লে সকলো সুবিধা পাব, আন মানুহে নাপায়। বিজেপিক তীব্ৰ ভাষাৰে আজি সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। লগতে ৰাম মন্দিৰৰ চুৰি কাৰ্যৰ প্ৰসংগতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। কিমান লজ্জাজনক কথা, যি দলে ভগৱান ৰামৰ নামত ভোট বিচাৰে সেই দলৰ মানুহখিনিয়ে আজি ৰাম মন্দিৰৰ চান্দা চুৰি কৰিছে। চুৰিকাণ্ডৰ মূল মানুহখিনিক বিজেপি RSSে ৰাজনৈতিকভাৱে সুৰক্ষা দিছে। ইয়াতেই বিজেপিৰ দুমুখীয়া স্থিতি প্ৰকাশ পাইছে। এইদৰে ৰাম মন্দিৰৰ চান্দা চুৰি কাৰ্যৰ প্ৰসংগতো বিজেপি RSSৰ বিৰুদ্ধে সৰব হৈ পৰে গৌৰৱ গগৈ। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ। পুনৰবাৰ ঋণ ল'বলৈ সাজু হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ। বাজেট দাখিলৰ আগে আগে ৩০ জুন তাৰিখে পুনৰবাৰ ঋণ ল'ব হিমন্ত চৰকাৰে। চৰকাৰে পুনৰ ল'ব ১,০০০ কোটি টকাৰ ঋণ। বন্ধকত থৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব এই ঋণ। ২০২৫ বিত্তীয় বৰ্ষত অসম চৰকাৰৰ ঋণৰ পৰিমাণ ১,৭২,৭৭৫.০৭ কোটি টকালৈ বৃদ্ধি পাইছে। নিতৌ ঋণ লৈয়ে আছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। পুনৰ ল'ব ঋণ। অন্য এটা খবৰ, ইছলাম গ্ৰহণ কৰিলে নাপাব এই সুবিধা। উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা এক ডাঙৰ ঘোষণা কৰা হৈছে। দেশৰ মুছলমানৰ বাবে আহিছে এটা অত্যন্ত বেয়া খবৰ। ইছলাম গ্ৰহণ কৰিব বিচৰা সকলোৰে বাঢ়িব এতিয়া সমস্যা। ইছলাম গ্ৰহণ কৰিলেই হেৰুৱাব পিছপৰা জাতিৰ মৰ্যাদা। হিন্দুৱে ইছলাম গ্ৰহণ কৰিলে নাপাব সংৰক্ষণৰ সুবিধা। ধৰ্ম পৰিৱৰ্তন সংৰক্ষণক লৈ ন্যায়ালয়ৰ ফালৰ পৰা এই বৃহৎ ৰায়দান। এজন লোকে ইছলাম গ্ৰহণৰ পিছত তেওঁৰ পৰিচয় কেৱল মুছলমান। অনুসূচিত জাতিৰ পৰিচয় হেৰুৱাব ইছলাম গ্ৰহণ কৰা হিন্দু লোকে। ইছলাম গ্ৰহণ কৰি সংৰক্ষণৰ বাবে দাবী কৰিব নোৱাৰিব লোকসকলে। পিছপৰা শ্ৰেণীৰ মৰ্যাদা বিচাৰি আবেদন কৰিছিল সমীৰ আহমেদে। সমীৰ আহমেদ পূৰ্বে আছিল পৰম শিৱম। ২০১৫ চনত ইছলাম গ্ৰহণ কৰিছিল এই যুৱকজনে। পিছপৰা শ্ৰেণীৰ মৰ্যাদা বিচৰা সমীৰ আহমেদৰ আবেদন ইতিমধ্যেই খাৰিজ কৰিছে ন্যায়ালয়ে। ভাৰতৰ মুছলমান লোকলৈ এই বেয়া খবৰ জাৰি কৰা হৈছে। যদি হিন্দু লোকে মুছলমান হয় তেন্তে কোনো ব্যৱস্থা নাপাব চৰকাৰৰ ফালৰ পৰা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত এফালে সমগ্ৰ ভাৰতজুৰি চলি আছে ব্যাপক প্ৰতিবাদ। আৰু আজি শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে দেশৰ শিক্ষা ব্যৱস্থাৰ বৃহৎ পৰিৱৰ্তন আনিবৰ বাবে প্ৰয়াস কৰি আছে বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এফালে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী, আনফালে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰশংসাত পঞ্চমুখ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী খবৰ, মমতা বেনাৰ্জীও গাদ্দাৰ। কংগ্ৰেছৰ সৈতে গাদ্দাৰী কৰি তৃণমূল কংগ্ৰেছ গঠন কৰিছিল মমতা বেনাৰ্জীয়ে। এতিয়া গাদ্দাৰীৰ কথা কোৱাৰ কোনো নৈতিক অধিকাৰ মমতা বেনাৰ্জীৰ নাই। পশ্চিমবংগৰ মন্ত্ৰী অগ্নিমিত্ৰা
পালৰ এই কটাক্ষ মমতা বেনাৰ্জীক পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে এইদৰে কটাক্ষমূলক মন্তব্য কৰে মন্ত্ৰী অগ্নিমিত্ৰা পালে। অইন এটা খবৰ, ইউনিফৰ্মত যিমানেই পলিষ্টাৰ কমাই দিয়া হ'ব সিমানেই পুঁজি বেছি লাগিব। এতিয়া সিমান বাজেট চৰকাৰৰ হাতত নাই। চৰকাৰৰ হাতত বাজেট নাই বুলি স্বীকাৰোক্তি প্ৰদান কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। পলিষ্টাৰো বিজ্ঞানে আৱিষ্কাৰ কৰিছে, পলিষ্টাৰ ক'লেই ক্ষতি কৰিব তেনেকুৱা কথা নাই। চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক যোগান ধৰা বিনামূলীয়া ইউনিফৰ্মত অধিক পলিষ্টাৰ মিহলি হৈ থকা বুলি অভিভাৱকৰ আপত্তিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। চৰকাৰৰ হাতত বাজেট নাই বুলি মন্তব্য ৰণোজ পেগুৰ। অইন এটা খবৰ, নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনা মাৰ নাযাওঁতেই পুনৰবাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনা পোহৰলৈ আহিছে। উত্তপ্ত হৈ পৰিছে মহাৰাষ্ট্ৰ। নীট প্ৰশ্নকাকত লীগৰ ডাৱৰ আঁতৰাই নাই। পুনৰ মহাৰাষ্ট্ৰত টেটৰ প্ৰশ্নকাকত লীক হৈছে। দেওবাৰে অনুষ্ঠিত হ'বলগীয়া পৰীক্ষা ততাততীয়াকৈ বাতিল কৰা হৈছে মহাৰাষ্ট্ৰত। পুনৰবাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনা বিজেপি শাসিত ৰাজ্যত। আন এটা গুৰুত্বপূৰ্ণ খবৰ, নৰেন্দ্ৰ মোদী চৰকাৰৰ কৃষি ৰাজ্য মন্ত্ৰীৰ উপাখ্যান। তিয়হৰ খেতিৰ বাবে দেশৰ কৃষি ৰাজ্য মন্ত্ৰী ভগীৰাথ চৌধুৰীয়ে ল'লে ৯৯ লাখ টকাৰ ৰাজ সাহায্য। ২০২৫ চনৰ এপ্ৰিল মাহত ৰাজ সাহায্যৰ বাবে আবেদন কৰি ১৪ দিনৰ ভিতৰতে কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰিলে ৯৯ লাখ টকাৰ ৰাজ সাহায্য। ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। অসম বাংলাদেশ আন্তৰ্জাতিক সীমান্তত উত্তেজনাময় পৰিৱেশ। অসমৰ শ্ৰীভূমি জিলাৰ বাংলাদেশ সীমান্তৰে অনুপ্ৰৱেশকাৰীক BSFে খেদি পঠিয়াবলৈ চেষ্টা কৰোঁতে বিজেপি বাংলাদেশ বৰ্ডাৰ গাৰ্ডে বাধা দিয়ে। লগে লগে সীমান্তৰ বাংলাদেশী গাঁৱৰ কিছুমান লোকে হাতে হাতে লাঠি দা আদি লৈ খেদি অহাত পৰিস্থিতি বিষম হৈ পৰে। ইয়াৰ পাছতে অসম বাংলাদেশ সীমান্তত সুৰক্ষা ব্যৱস্থাক অধিক কটকটীয়া কৰি তোলা হৈছে বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ পাইছে। পুনৰবাৰ ভাৰত বাংলাদেশ সীমান্তত এই অভাৱনীয় পৰিস্থিতি আজিৰ দিনটোত উত্তপ্ত হয়। অন্য এটা খবৰ, আয়াতুল্লাহ আলী খামেইনিৰ অন্ত্যেষ্টিক্ৰিয়ালৈ যাব লাগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই দাবী কৰিছে হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইছিয়ে। আয়াতুল্লাহ আলী খামেইনিৰ অন্ত্যেষ্টিক্ৰিয়ালৈ যাব লাগে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিৰ এই ডাঙৰ দাবী। প্ৰতিনিধি দলৰ পৰিৱৰ্তে স্বয়ং PM মোদী খেমেইনিৰ শেষকৃত্যৰ অনুষ্ঠানলৈ যোৱা উচিত বুলি মন্তব্য ওৱেইছিৰ। খেমেইনিৰ অন্ত্যেষ্টিক্ৰিয়ালৈ প্ৰধানমন্ত্ৰী গ'লে বিশ্বই ভাৰতৰ স্বতন্ত্ৰ বিদেশ নীতি আৰু কূটনীতিৰ বিষয়ে উমান পাব বুলি মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। মোদী খেমেইনিৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিলে উন্নত হ'ব ভাৰত ইৰাণৰ মাজৰ সম্পৰ্ক। আয়াতুল্লাহ আলী খেমেইনিৰ অন্ত্যেষ্টিক্ৰিয়ালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যাব লাগে বুলি দাবী উত্থাপন কৰিছে হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইছিয়ে। ইতিমধ্যেই ইৰাণৰ ফালৰ পৰাও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ নিমন্ত্ৰণ দিয়া হৈছে যাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকে। এতিয়া লক্ষণীয় হ'ব আয়াতুল্লাহ আলী খেমেইনিৰ জানাজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকে নে নাথাকে। আন এটা ব্ৰেকিং নিউজ, আমাক এখন নতুন ভাৰত লাগে য'ত নাথাকিব এজনো মুছলমান, য'ত নাথাকিব এটাও মছজিদ। এবাৰ নতুন ভাৰতৰ দাবী উত্থাপন কৰা হৈছে। আমাক অতি শীঘ্ৰেই এখন নতুন ভাৰত ৰাষ্ট্ৰ লাগে য'ত নাথাকিব এজনো মুছলমান, য'ত নাথাকিব এটাও মছজিদ। ধৰ্মৰ ভিত্তিত পুনৰ ভাগ কৰিব লাগে ভাৰতক। মুছলমান, মাদ্ৰাছা, মছজিদ নথকা এখন ভাৰতবৰ্ষ লাগে আমাক। হিন্দু ধৰ্মগুৰুৰ মন্তব্যত কঁপিছে সমগ্ৰ ভাৰত। হিন্দু ধৰ্মগুৰু নৰসিংহ সানন্দ সৰস্বতীয়ে এই মন্তব্যই লগাইছে এতিয়া হাহাকাৰ। হিন্দু ধৰ্মগুৰুৰ মন্তব্য, মুছলমান অবিহনে ভাৰতবৰ্ষখন লাগে, নতুনকৈ আমাক ভাৰতবৰ্ষ উপহাৰ দিয়ক বিজেপি চৰকাৰে। এই মন্তব্যৰ পিছতেই সমগ্ৰ ভাৰতজুৰি আৰম্ভ হৈছে হিন্দু ধৰ্মগুৰুক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ। পৰৱৰ্তী খবৰ, ভাৰতলৈ আহিব আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। 2027 চনৰ আৰম্ভণিতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰত ভ্ৰমণলৈ আহিব বুলি সদৰি আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাৰ্কো ৰবিঅ'ৰ
আৰু 2027 বৰ্ষৰ জানুৱাৰী মাহতেই ভাৰতলৈ আহিব আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। ব্যাপক প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে বিজেপিয়ে ডনাল্ড ট্ৰাম্পক আদৰিবলৈ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ, কেইবাখনো বিমানেৰে ইৰাণত ভয়ংকৰ আক্ৰমণ। ইৰাণৰ ওপৰত আমেৰিকাৰ সেনাৰ ভয়ংকৰ আক্ৰমণ দেখিবলৈ পোৱা গৈছে। পুনৰ আৰম্ভ হ'ল মধ্যপ্ৰাচ্যৰ ইৰাণ আমেৰিকাৰ যুদ্ধ। আক্ৰমণত ইৰাণৰ বিস্তৰ ক্ষতিসাধন হৈছে বুলি জানিব পৰা গৈছে। হৰমুজত কাৰ্গো জাহাজত আক্ৰমণ কৰিছিল ইৰাণে। সেই আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ গৈ আমেৰিকাই কৰিলে আক্ৰমণ ইৰাণৰ ওপৰত। ইৰাণৰ মিছাইল ড্ৰোন ছাইটত কৰে এই আক্ৰমণ। আকাশমাৰ্গেৰে আমেৰিকাৰ বায়ুসেনাৰ প্ৰচণ্ড আক্ৰমণৰ খবৰ। ইৰাণৰ ৰাডাৰকো ৰক্ষা কৰি লয় আমেৰিকাৰ সেনাবাহিনীয়ে। হৰমুজত ছিংগাপুৰৰ মালবাহী জাহাজ তছনছ কৰিছিল ইৰাণে। এই ঘটনাক যুদ্ধবিৰোধী উলংঘন আখ্যা আমেৰিকা যুক্তৰাষ্ট্ৰৰ। হৰমুজৰে পাৰ হোৱা জাহাজক সুৰক্ষা দি আছিল আমেৰিকা যুক্তৰাষ্ট্ৰই। ইৰাণৰ ওপৰত পুনৰবাৰ আমেৰিকা সেনাৰ এই ভয়ংকৰ আক্ৰমণ আৰু পুনৰবাৰ মধ্যপ্ৰাচ্যত আৰম্ভ হৈছে ইৰাণ আমেৰিকাৰ যুদ্ধ। পৰৱৰ্তী খবৰ, গুৱাহাটী মহানগৰীৰ বিভিন্ন উদ্যানত প্ৰৱেশৰ নতুন মাচুল নিৰ্ধাৰণ কৰা হৈছে। 5 জুলাই তাৰিখৰ পৰা হ'ব কাৰ্যকৰী। জোৰপুখুৰী পাৰ্ক 20 টকাৰ টিকটৰ মূল্য। হৰণীয়া পাহাৰৰ গান্ধী মণ্ডপ 20 টকা। হেঙেৰাবাৰীৰ অমৃত উদ্যান 30 টকা। আদাবাৰীৰ অটল উদ্যান 30 টকা। শ্ৰদ্ধাঞ্জলি কানন 30 টকা। পাণবজাৰৰ নেহেৰু পাৰ্ক 50 টকা। ফাঁচী বজাৰৰ বেটানিকেল গাৰ্ডেন 60 টকা। উজান বজাৰৰ সতী ৰাধিকা উদ্যান 60 টকা। পাণবজাৰৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট 60 টকা। মহাবাহু ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰ 150 টকা। পাণবজাৰৰ গুৱাহাটীৰ ৰ'পৱে 250 টকা। বিধানসভা নিৰ্বাচনৰ সময়ত কিন্তু এই উদ্যানসমূহৰ টিকট আছিল বিনামূলীয়া আৰু 5 জুলাই তাৰিখৰ পৰা টিকট ক্ৰয় কৰিহে প্ৰৱেশ কৰিব লাগিব উদ্যানত সৰ্বসাধাৰণ ৰাইজে। আন এটা অতিকৈ ভয়ংকৰ খবৰ, ৰাষ্ট্ৰসংঘৰ তদন্ত আয়োগ ইউনিচেফৰ প্ৰতিবেদনত এতিয়া সমগ্ৰ বিশ্ব কঁপিছে। গাজাত 20,000তকৈও অধিক শিশুক হত্যা কৰিছে ইজৰাইলে। গুৰুতৰভাৱে আহত হৈছে প্ৰায় 45,000 শিশু। ইয়াৰে 21,000 শিশু চিৰদিনৰ বাবে বিকলাংগ হৈছে। পিতৃ মাতৃক হেৰুওৱা অনাথ হৈছে 68,000 শিশু। পুষ্টিহীনতাত ভুগিও মৃত্যু হৈছে শতাধিক শিশুৰ। ইজৰাইলে ইচ্ছাকৃতভাৱে শিশুসকলক হত্যা কৰিছে বুলি ৰাষ্ট্ৰসংঘৰ তদন্ত আয়োগৰ প্ৰতিবেদনত উল্লেখ পাইছে। অন্য এটা খবৰ, GMCHত ৰোগীক পিন্ধালে খালী অক্সিজেন। কৰুণ মৃত্যু বিজয় কলিতাৰ। তাৰ পিছতেই GMCHৰ ভিতৰতেই ভয়ংকৰ পৰিস্থিতি। GMCHত ভৰ্তি কৰা ৰোগীৰ সৈতে ভয়ংকৰ ঘটনা। ৰোগীক খালী অক্সিজেন মাস্ক লগাই ৰখা হ'ল দীৰ্ঘ সময় GMCHত। খালী অক্সিজেন লগোৱাৰ ফলত ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন। ৰোগীয়ে কৈছিল উশাহ পোৱা নাই বুলি। চিকিৎসালয় কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াৰো অভিযোগ উত্থাপন কৰা হৈছে। উশাহ নিশাহত কষ্ট পাই কৰুণ মৃত্যু ৰোগীৰ। 28 বছৰীয়া বিজয় কলিতা ভুগি আছিল জ্বৰ আৰু কাহত। শুক্ৰবাৰে দিনৰ ভাগত হ্ৰাস পাইছিল অক্সিজেনৰ পৰিমাণ। সন্ধিয়া তেওঁক ভৰ্তি কৰোৱা হৈছিল GMCHত। চেলাইন দিয়াৰ পাছত ওলাই তেজ। তাৰ পিছতেই GMCHত পুনৰবাৰ উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। চুবুৰীয়া ৰাষ্ট্ৰ মেঘালয়ৰ এক ডাঙৰ সিদ্ধান্ত, নৌ এণ্টি ব্লিংকিটৰ। খিলঞ্জীয়া থলুৱা ব্যৱসায়ীৰ ভৱিষ্যত সুৰক্ষাৰ বাবে মেঘালয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। মেঘালয়ত নৌ এণ্টি অনলাইন সেৱা ব্লিংকিটতেই অনুজ্ঞাপত্ৰ নাপালে খাচী পাৰ্বত্য শাসিত জিলা। থলুৱা ব্যৱসায়ী অৰ্থনৈতিক সুৰক্ষাৰ বাবে এই ডাঙৰ পদক্ষেপ। খিলঞ্জীয়াৰ সংস্থাপন কাঢ়ি লোৱাৰ আশংকাত এই সিদ্ধান্ত মেঘালয় চৰকাৰৰ। শ্বিলঙত প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰিছিল ব্লিংকিটে, কিন্তু অনুজ্ঞাপত্ৰ লাভ নকৰাত সেৱা বন্ধ কৰিবলৈ বাধ্য হয় ব্লিংকিটে। খিলঞ্জীয়া থলুৱা ব্যৱসায়ীৰ ভৱিষ্যত সুৰক্ষাৰ বাবে মেঘালয় চৰকাৰৰ এই ডাঙৰ পদক্ষেপ গ্ৰহণ।